এতিয়া আমি অনুশীলনীলৈ যাওঁ। অনুশীলনীত চোৱা 1 নম্বৰ উত্তৰ লিখা। ক প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? খ নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা? গ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। খ অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়? ঙ অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। এতিয়া আমি ইয়াৰে উত্তৰবিলাক চাম চোৱা। প্ৰথমটো আছিলে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এইটো হ'ব কৰ উত্তৰ। খ নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা? ইয়াৰে উত্তৰ হ'ব যিবোৰ প্ৰাকৃতিক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় সেইবোৰক নৱীকৰণক্ষম সম্পদ বোলে, যেনে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি। তাৰপিছত চোৱা, আনহাতে যিবোৰ প্ৰাকৃতিক সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে সেইবোৰক অনৱীকৰণক্ষম সম্পদ বোলে, যেনে কয়লা, খনিজ পদাৰ্থ আৰু খাৰুৱা তেল। নৱীকৰণক্ষম সম্পদ হ'ব যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও কি হৈ নাযায়, শেষ হৈ নাযায়, সেইবোৰক নৱীকৰণক্ষম। আৰু যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ পুনৰ সৃষ্টি হ'বৰ বাবে বহুত সময় লাগে সেইবিলাক সম্পদক অনৱীকৰণ সম্পদ বুলি কোৱা হয়। গ প্ৰশ্ন চোৱা, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। উত্তৰ অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেই 7খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল 1 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 2 নম্বৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, 3 নম্বৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান, 4 নম্বৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, 5 নম্বৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, 6 নম্বৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, 7 নম্বৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ঘ প্ৰশ্ন আছে অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়? উত্তৰ হ'ব অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায়। ঙ চোৱা, অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হ'ব হাতী, হৰিণা, ভালুক, শিয়াল। তোমালোকৰ কিতাপত আৰু কেইটামান দিয়া আছে, তাৰ পৰা যিকোনো তোমালোকে 4টা লিখিব পাৰিবা। 2 নম্বৰ প্ৰশ্ন আছে চমু টোকা লিখা। ক আছে অভয়াৰণ্য। জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। ইয়াত বন্যপ্ৰাণী আৰু গছ-গছনিক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোৱাৰে আৰু বন্যপ্ৰাণীবোৰ বধ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়। খ সংৰক্ষিত বনাঞ্চল। বনজ সম্পদত চহকী অঞ্চলসমূহত থকা বনজ সম্পদসমূহৰ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণৰ উদ্দেশ্যে এই প্ৰাকৃতিক অঞ্চলসমূহক চৰকাৰে বনাঞ্চল বুলি ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষা বন বিভাগে লয়। গ দিয়া আছে উদ্ভিদ উদ্যান। পৃথিৱীত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদবোৰ সংৰক্ষণ কৰি উদ্ভিদ উদ্যানত ৰক্ষণাবেক্ষণ দিয়া হয়। ইয়াত উদ্ভিদবিলাকক চিনি পোৱাৰ সুবিধাৰ বাবে স্থানীয় নামৰ সৈতে বৈজ্ঞানিক নামৰ ফলক প্ৰতিজোপা উদ্ভিদত লগোৱা থাকে। খ ৰাষ্ট্ৰীয় উদ্যান। প্ৰাকৃতিক সম্পদ যেনে বন্যপ্ৰাণী, গছ-গছনি, চৰাই-চিৰিকটিবোৰৰ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে প্ৰাকৃতিক অঞ্চলবোৰৰ কিছুমানক চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে। যিবোৰক একেবাৰে ভিতৰ আৰু দাঁতিকাষৰীয়া অঞ্চল হিচাপে 2টা ভাগত ভাগ কৰা হয়। পৰ্যটকৰ বাবে দাঁতিকাষৰীয়া অঞ্চলত দৰ্শনৰ সুবিধা থাকে, কিন্তু একেবাৰে ভিতৰ অঞ্চলত জনসাধাৰণৰ বাবে প্ৰৱেশ নিষেধ থাকে। 3 নম্বৰ চোৱা, খালী ঠাই পূৰ কৰা। 21 মাৰ্চ দিনটো ডেছ হিচাপে পালন কৰা হয়? বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। খ প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী ডেছ নহয়, সম্পদ নহয়। ডেছৰ কয়লা খনি অতি পুৰণি, মাকুমৰ কয়লা খনি অতি পুৰণি। বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ডেছ ব্যৱহাৰ কৰা হয়? চূণশিল ব্যৱহাৰ কৰা হয়। ডেছ আৰু ডেছ অসমৰ 2খন প্ৰধান নৈ, ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ 2খন প্ৰধান নৈ। ইয়াতে মই ৰঙা কলমেৰে চিন দিয়াখিনি খালী ঠাই আছিলে, এইখিনি তোমালোকে ভিডিঅ'টোৰ পৰা চাই লিখি ল'বা। 4 নম্বৰ প্ৰশ্ন দিয়া আছে চোৱা, জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। উত্তৰ
পৃথিৱীত থকা গছ-গছনিৰ লগতে প্ৰাণীবোৰ জীয়াই থাকিলেহে মানুহ জীয়াই থাকিবৰ বাবে এক উপযুক্ত পৰিৱেশ থাকিব। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, প্ৰদূষণ আদিৰ ফলত জৈৱ সম্পদসমূহ ধ্বংস হোৱা দেখা যায়। বৰ্তমানৰ আধুনিকীকৰণ আৰু উদ্যোগীকৰণৰ যুগত জৈৱ সম্পদসমূহ ধ্বংসৰ দিশত গতি কৰিছে। পৰ্বত-পাহাৰত মানুহে বসতি কৰিবলৈ লোৱাৰ ফলত গছ-গছনি, পশু-পক্ষী আদি নোহোৱা হৈছে। গতিকে জৈৱ সম্পদবোৰ সংৰক্ষণ কৰিব লাগে। ৫ নম্বৰ, পৰিৱেশ সজাগতা আনিবলৈ তুমি ৩টা ব্যৱস্থাৰ কথা উল্লেখ কৰা। উত্তৰ: ১ নম্বৰ, ২১ মাৰ্চৰ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰি গছপুলি ৰোৱা আৰু যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিব পাৰি। ২ নম্বৰ, ২২ মাৰ্চ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰি পানীৰ সংৰক্ষণ, সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বাবে সজাগতা আনিব পাৰি। ৩ নম্বৰ, ৫ জুন দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি পৰিৱেশ প্ৰদূষণৰ অপকাৰ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে ৰাইজক সজাগ কৰিব পাৰি। ৬ নম্বৰ, শুদ্ধ উত্তৰটো বিচাৰি লিখা। ক. তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়? ১ নম্বৰ, ৰায়মনা, গৰমপানী, পবিতৰা, চক্ৰশিলা। উত্তৰ হ'ব ৰায়মনা। তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী? মইনা, ময়ূৰ, ধনেশ আৰু দেওহা। উত্তৰ হ'ব দেওহা। আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে। তোমালোকে ভিডিঅ'টোৰ পৰা শুদ্ধকৈ সকলোখিনি লিখি ল'বা। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ।